সিঙ্গাপুৰ চৰকাৰে যেতিয়া আমাৰ SIT টিমটো গৈছিল তাত আমাক তেওঁলোকে সহযোগিতাৰ আশ্বাস দিছিল আজি সিঙ্গাপুৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল পোষ্টমৰ্টেম ৰিপৰ্ট তেওঁলোকে পঠিয়াই দিছে আৰু টক্সিকোলজি ৰিপৰ্ট অৰ্থাৎ গুৱাহাটীত যেতিয়া আমি সেকেন্ড পোষ্টমৰ্টেম কৰিছিলোঁ তেতিয়ালৈকে শৰীৰ 5 দিন 6 দিন পুৰণি হৈ গৈছিল কিন্তু সিঙ্গাপুৰৰ টক্সিকোলজি ৰিপৰ্ট মৃত্যুৰ 5 মিনিটৰ ভিতৰতে ব্লাড স্যাম্পল লৈছিল গতিকে হেতু বহুত বেছি অথেন্টিক হয় আজি মোক আমাৰ অফিচাৰসকলে জনোৱা মতে সিঙ্গাপুৰ চৰকাৰে এমলেট মিউচুৱেল লিগেল এছিষ্টেন্স পিটিৰ অধীনত আমাক তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্ট সাগৰৰ লগত জড়িত তেওঁলোকৰ নীতি নিয়মসমূহৰ বিশদ বিৱৰণ আৰু টক্সিকোলজি ৰিপৰ্ট তিনিটাই আমাক পঠাই দিছে যিটোৱে আমাৰ ইনভেষ্টিগেশ্যনত বহুতখিনি সহায় হ'ব আৰু স্যাৰ জুবিন গাৰ্গৰ সিনেমা ৰৈ বিনালে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বতে চলিছে আপুনি স্যাৰ কেতিয়াকৈ চাব মই যেতিয়াই চাব যাম মোৰ লগত 20 জন 25 জন সিকিউৰিটিও সোমাব আৰু অনুৰাগীসকলে হলটোত বহি অশান্তি পাব সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ যে কেইটামান দিন পিছত ভিৰ কমিলে আমি সকলো মন্ত্ৰী বিধায়ক আৰু শুভাকাংক্ষীসকলক লৈ একেলগে আমাৰ আইডো সিনেমা হল আছে আসাম ফিল্ম ফাইনেন্স কৰ্পোৰেশ্যনৰ ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ তাতে আমি সকলোৱে বহি উপভোগ কৰিম প্ৰথমতে VIP সকলে গৈ চোৱাতকৈ সাধাৰণ ৰাইজে চাব লাগে কাৰণ তেওঁলোকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে আমিতো চোৱাৰ বহুত সুবিধা পাম অন্ততঃ প্ৰথম এসপ্তাহ সাধাৰণ ৰাইজক মন্ত্ৰী বিধায়কে দিগদাৰ নকৰিলে ভাল স্যার মেট্রিক সিনেমা হলে ৰাতিপুৱা ঠিক 4:25 মিনিটত প্ৰথম আৰম্ভ কৰিছে আৰু যথেষ্ট আসলে অনুৰাগী ভিৰ কৰিছে এইটো সব এইখন জুবিনৰ শেষ সিনেমা গতিকে সকলো জুবিনৰ অনুৰাগীয়ে সিনেমাখন চাব চেষ্টা কৰিব ৰাতিপুৱা শ্ব' দিয়াৰ কাৰণে ৰাতি শ্ব' দিয়াৰ কাৰণে সকলোৱে সুবিধা পাব আৰু মই ভাবো যে সিনেমাখন চোৱাৰ ক্ষেত্ৰত সিনেমা হলসমূহে যিমানেই ৰাইজক সহযোগিতা কৰিব পাৰে সুবিধা কৰি দিব পাৰে সিমানেই ৰাইজে সিনেমাখন চোৱাত সুবিধা পাব SIT will submit charge sheet on time. Already they have made substantial progress, and as I told you, that Assam Police will unearth a larger picture, and whatever brief I have got so far, the SIT is absolutely confident, and they said that they will be able to give total justice to Jubin Garg. Yate jikhokole justice lage buli koi ase ki aru kisumane justice dibo chesta kori ase ya dui dhonor manu ase kisumane koi ase justice lage aru kisumane justice dibor karone jua ekmah dhori dine rati nukhua koi chesta kori ase gotike ami justice bisora সকলে যি সকলে আমাক ন্যায় দিয়াৰ কাৰণে জুৱা এমাহ 10 দিন ধৰি দিনে ৰাতিয়ে কষ্ট কৰি আছে তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁলোক সফল সোশ্যাল মিডিয়াটো জাস্টিস ফৰ জুবিন গাৰ্গ লিখিলেতো নাপাব জাস্টিস দিবৰ কাৰণে কোনোবাই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব আৰু SIT টিমটোৱে সেই পৰিশ্ৰম কৰি আছে ৰাতি 2-3 বজালৈকে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে ইলেক্ট্ৰনিক এভিডেন্স মেডিকেল এভিডেন্স ক্ৰছ এক্সামিনেশ্যন কোৰ্টৰ পৰা কোৰ্টত 164 ষ্টেটমেন্ট ৰেকৰ্ডিং নীৰৱে তেওঁলোকে বহুত ডাঙৰ কাম কৰি গৈ আছে মই ডিটেইলছ খুদা নাই কিন্তু মোটামুটি যিখিনি কথা মই জানো যে যিসকলৰ মনত অলপো সন্দেহ আছে যে জুবিন গাৰ্গে জাস্টিস নাপাব নেকি ডিসেম্বৰৰ 15 তাৰিখে তেওঁলোকে নিজে নিজৰ
ষ্টেটমেণ্ট বদলাব লাগিব আৰু তেওঁলোকে ক'ব বাধ্য হ'ব যে অসমৰ SITয়ে এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হ'ল আগতেও মই বহুতবাৰ মানুহক ভুল প্ৰমাণ কৰি আহিছো এইবাৰো যিবিলাক পলিটিক্যাল লিডাৰ অখিল গগৈ টাইপ ভাবে যে আমি জাষ্টিস দিব নোৱাৰিম বুলি তেওঁলোক আকৌ মিছা প্ৰমাণ হ'ব তেওঁলোক ভুল প্ৰমাণ হ'ব আৰু আমি আকৌ এবাৰ মানুহক আমি প্ৰমাণ কৰিম যে আমি কিমান কমিটেড আৰু কিমান সিৰিয়াস Some political leaders also advocating these things. You see, Congress party aru amar yat jito Mia party ase. Ek gute bilake Ohomok Bangladeshor logot log loguabo khuje. Aru teoluke sei karone yat Bangladeshor rastriyo ganu gai aru taku justify kore. Ohomor bhobisyot bahut beshi bhal bhobisyot nohoy. আৰু মিয়াসকলে অসমক ধ্বংস কৰি পেলাব তেওঁলোকে যিটো ধৰণে আগবাঢ়ি গৈ আছে অসমীয়া মানুহ যিমানে খুনকালে সজাগ হয় সিমানে আমি বাচিব পাৰিম নহলে আমাৰ জীৱন কালতে অসমখনক তেওঁলোকে লৈ ল'ব আপুনি এনেকুৱা যেতিয়া কথা কয় তেতিয়া কিন্তু দেখিলো যে বহু কেইগৰাকী বিৰোধী নেতাই ইস্যু ডাইভাৰ্ট কৰিবলৈ বিচৰা বুলি ইস্যু টিস্যু লগত কি আছে জুবিন গাৰ্গৰ ন্যায় ইস্যু ডাইভাৰ্ট নহয় 17 তাৰিখে আমি দিমেই চাৰ্জশিট এইটো ইস্যুটো মোৰ কাৰণে ক্লোজ ইস্যু কাৰণ মই অলৰেডি অৰ্ডাৰ দি দিছো যে 17 তাৰিখে চাৰ্জশিট দিবই লাগিব সেইকাৰণে মোৰ কাৰণে এইটো ইস্যু নহয় কিন্তু বাংলাদেশী মিয়াটো ডাঙৰ ইস্যু মাটি যি দখল কৰিছে ছোৱালী উঠাই লৈ গৈছে সেইবিলাকৰ লগত জুবিন গাৰ্গৰ তুলনা নহয় নহয় সেইবিলাক হ'ল আমাৰ জীৱন মৰণৰ সমস্যা আমি ক'ত জীয়াই থাকিম এইটো ইস্যু ডাইভাৰ্ট হ'ব নোৱাৰে বাংলাদেশী মিয়া ইস্যু অসমত অহা 30 বছৰলৈকে থাকিব এইটো ইস্যু ডাইভাৰ্ট কোনেও কৰিব নোৱাৰে কাৰণ সত্ৰৰ মাটি লৈ যোৱা হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইস্যু নেকি লাভ জেহাদ হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইস্যু নেকি আমাৰ যে গোটেই মাটিবোৰ আজি 30 লাখ হেক্টৰ মাটি দখল কৰি থৈছে এইটো হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইস্যু নেকি জুবিনৰ ন্যায় নিজৰ জায়গা তাক আমি দিমে 100% বাকি ইস্যু বিলাকটো নোহোৱা হ'ব নোৱাৰে আজি সকলে কয় অমুক কৰিব নালাগে তমুক কৰিব নালাগে এবাৰ লুৰিন গগৈ কৈ দিয়ক নাম যে মই ইলেকশ্যনো নেখেলো জুবিনৰ ন্যায়ৰ কাৰণে এই যে ন্যায় পাৰ্টি এটা আছে অৰিজিনেল খেনি বেলেগ প্ৰকৃত অনুৰাগী খেনি বেলেগ যিখিনি ডুপ্লিকেট ন্যায় পাৰ্টি জীৱনত জুবিনক সমালোচনাই কৰি থাকিলে এদিনো জুবিনৰ ভাল কথা নকলে এই ডুপ্লিকেট ন্যায় পাৰ্টিটোৱে কৈ দিয়কচোন মই ইলেকশ্যন নেখেলো বুলি ইটো হ'ব নালাগে সিটো হ'ব নালাগে লগত ইলেকশ্যনো নুঠো বুলি কৈ দিয়ক কয় বোমা ফুটাব নালাগে পূজা কৰিব নালাগে ইটো কৰিব নালাগে সিটো কৰিব নালাগে লগত অখিল গগৈ কৈ দিয়ক যে এবাৰ ইলেকশ্যনো হ'ব নালাগে লুৰিনজ্যোতি গগৈয়ে কৈ দিয়ক এবাৰ ইলেকশ্যনো মই নেখেলো দুখতে সেইটোতো নকয় এই গোটেই ডুপ্লিকেট যিটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন কিন্তু আমি হৈছো অৰিজিনেল ন্যায় পাৰ্টি সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দা টাইম আমি কৰিব পাৰিলো মই ইমান কনফিডেন্টলি কৈ আছো যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেন্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে মই দেশৰ গৃহমন্ত্ৰী ৰাজ্যৰ গৃহমন্ত্ৰী যিখিনি মই গম পাব লাগে এইখিনিতো মই গম পাবই লাগিব ডিচেম্বৰ লাষ্ট ডেট হয় 19 তাৰিখে তেওঁ ঢুকাইছিলে গতিকে আমি 3 মাহত দিব লাগে গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছো কিন্তু SITয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব মই লাষ্ট ডেটটো কৈ আছো আৰু কেইজন মানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জুকাই থাকে তেওঁলোকৰো মুখত চুন পৰিব মই এটা ব্ৰডকাষ্টত কৈছিলো হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে CMয়ে হত্যা কৈছিলে CMয়ে যি কয় ভাবি চিন্তি কয় CMয়ে এটা কথাও উপৰুৱাকৈ নকয় মানে 17 ডিচেম্বৰ
লাষ্ট ডেট লক্ষ্মণ ৰেখা তাৰ আগতে হ'ব গতিকে 17 ডিচেম্বৰৰ আগত হ'ব কিন্তু লাষ্ট ডেটটো হ'ল 17 ডিচেম্বৰ Sir, Gaurav Gogoi hasn't yet spoken a word against the person who sang the Bangladeshi national anthem in Barak Valley. Gaurav Gogoi Pakistani agent, purely Pakistani agent. And moi koa karone sahok ase jodi mur upor defamation case dio. He is a pure Pakistan agent. Mur logot jiman tothyo ase. Moi jidinakhon apnalukok dim. Hidinakhon apnaloke gom pabo he is a 100% Pakistani agent. He has been planted by foreign power in the state of India, in our country. He is a planted person. Aru tar upojukto praman loi moi kotha to koisu. Niyom mote election ase buli. Election nathakile to moi aru kothur hoi dekhuai dilu eten. Kinu election ase kiba ta korile manuhe kobo je political karonot korile. Nohole mur hatot iman din jiman kheni tothyo ase. তাৰ পিছত তেওঁ আসলতে মুকলি ভাবে ঘুৰি থাকিবই নোৱাৰে কোনবাই ভাবি আছে যে কাগজ নাই নেকি 10 সেপ্টেম্বৰত দেখুৱা নাই কিন্তু ময়ে হয় মই যি কৰিব লাগে টাইমত কৰিমে যি কৰিব লাগে 100% আৰু হি ইজ এ পিওর পাকিস্তান এজেন্ট এন্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছো হি ইজ এ প্লান্টেড পারসন মই এজ এ চিফ মিনিষ্টাৰ কৈ আছো খালি প্ৰেছ কনফাৰেন্সখন কৰা নাই কাৰণ নহলে কব আকৌ জুবিনৰ ইস্যু ডাইভাৰ্ট কৰাব যেটো আপুনি এইমাত্ৰই ক'লে সেই কাৰণে জুবিনক ন্যায় প্ৰদান কৰাৰ কামটো কৰি লৈ ইটো কামত হাত দি হ'ব He should be banned for insulting Dr. Bhupen Hazarika. Mallikarjun Kharge should be banned for insulting Dr. Bhupen Hazarika. Imane kolwar ki kom. Hobo?